অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন আছিল। জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ উশাহ আছিল। এই প্ৰাণৰ স্পন্দনক হেৰুৱাই আজি অসমীয়া ৰাইজ মৰ্মাহত হৈছে আৰু স্বাভাৱিকতে অসমীয়া ৰাইজ ৰাজপথলৈ ওলাই আহিছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। কিন্তু এটা অতি দুখৰ বিষয় যে যি সময়ত ডক্টৰে জুবিন গাৰ্গৰ বিশ্ৰামৰ প্ৰয়োজন আছে বুলি কৈছিল, সেই সময়ত ব্যৱসায়িক সূত্ৰে ছিংগাপুৰত গান গাবলৈ নিয়া মানুহকেইজন কোন? শ্যামকানু মহন্ত ডাঙৰীয়া আৰু তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থই অসমীয়া ৰাইজক জবাব দিব লাগিব যে কি পৰিস্থিতিত জুবিন গাৰ্গৰ এনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনা হ'ল, তাৰ উত্তৰ আমাক লাগিব। ক'বলগীয়া ভাষা একো নাই, যিহেতু দাদাৰ লগত সম্পৰ্ক মোৰ খুবেই বেলেগ আছিল, এইটো সকলোৱে জানে। যিহেতু বিশেষভাৱে আজি বহুত বেয়াকৈ মই ভাঙি পৰিছোঁ আৰু আমাৰ কাৰণে মানে মোৰ দুখন হাত ছিগিলে বুলি মই আজিৰ পৰা মই মন্তব্য আগবঢ়াম। আজিৰ পৰা মানে মোৰ মানে ক'বলগীয়া ভাষা নাই, মই একো ক'ব নোৱাৰোঁ এতিয়া বৰ্তমান অৱস্থাত নাই। যিহেতু মই একো গমেই পোৱা নাই যে মোৰ কি হৈছে, বা দাদাৰ লগত সম্পৰ্কটো খুবেই মোৰ সাংঘাতিক এটা সম্পৰ্ক আছিলে। আৰু যোৱা পৰহি ফোনত কথা পাতিছিলোঁ, দাদা কালি ছিংগাপুৰ গৈছে, নৰ্থ ইষ্ট ফেষ্টিভেলত শ্ব' আছিলে, আজি গুৱাহাটীৰ পৰা শ্ব' কৰি আহি আজি খবৰ পাইছোঁ।